আমি ৰাতিপুৱা প্ৰায় আপোনাৰ ধৰক 6:30 মানৰ ভিতৰত আমি খবৰটো পাইছোঁ যে শলমাৰী এৰিয়াত এনেকৈ হাতীৰ মানে অলপ উপদ্ৰৱ হৈ আছে বুলি ক'লে। আমাৰ টিম এটাই তাতে তাৰমানে আপোনাৰ ধৰক 10 মিনিটমানৰ ভিতৰত গৈ পালেগৈ তাত গৈ, কিন্তু এই হাইৱেটো যিহেতু বিজি থাকে অলপ মানে হাতীটো পাৰ হ'ব বিচৰা নাছিলে। প্ৰায় 3 ঘণ্টা যোৰা প্ৰচেষ্টাত নেশ্যনেল হাইৱেটো পাৰ কৰা হ'ল। পাৰ কৰি পেলাই আমি পথাৰেদি আনি এতিয়া বৰ্তমান আমাৰ কন্দলি পাহাৰটো দেখি আছে, তাত আনি পেলাই আমি এতিয়া উঠাবলৈ সক্ষম হৈছোঁ। জনাঞ্চলৰ পৰা আমি আঁতৰাই আনি বনাঞ্চললৈ এতিয়া মানে তাক সোমোৱা হ'ল। আমি ৰাতিপুৱা প্ৰায় আপোনাৰ ধৰক 6:30 মানৰ ভিতৰত আমি খবৰটো পাইছোঁ যে শলমাৰী এৰিয়াত এনেকৈ হাতীৰ মানে অলপ উপদ্ৰৱ হৈ আছে বুলি ক'লে। আমাৰ টিম এটাই তাতে তাৰমানে আপোনাৰ ধৰক 10 মিনিটমানৰ ভিতৰত গৈ পালেগৈ তাত গৈ, কিন্তু এই হাইৱেটো যিহেতু বিজি থাকে অলপ মানে হাতীটো পাৰ হ'ব বিচৰা নাছিলে। প্ৰায় 3 ঘণ্টা যোৰা প্ৰচেষ্টাত নেশ্যনেল হাইৱেটো পাৰ কৰা হ'ল। পাৰ কৰি পেলাই আমি পথাৰেদি আনি এতিয়া বৰ্তমান আমাৰ কন্দলি পাহাৰটো দেখি আছে, তাত আনি পেলাই আমি এতিয়া উঠাবলৈ সক্ষম হৈছোঁ। জনাঞ্চলৰ পৰা আমি আঁতৰাই আনি বনাঞ্চললৈ এতিয়া মানে তাক সোমোৱা হ'ল। আমি ৰাতিপুৱা প্ৰায় আপোনাৰ ধৰক 6:30 মানৰ ভিতৰত আমি খবৰটো পাইছোঁ যে শলমাৰী এৰিয়াত এনেকৈ হাতীৰ মানে অলপ উপদ্ৰৱ হৈ আছে বুলি ক'লে। আমাৰ টিম এটাই তাতে তাৰমানে আপোনাৰ ধৰক 10 মিনিটমানৰ ভিতৰত গৈ পালেগৈ তাত গৈ, কিন্তু এই হাইৱেটো যিহেতু বিজি থাকে অলপ মানে হাতীটো পাৰ হ'ব বিচৰা নাছিলে। প্ৰায় 3 ঘণ্টা যোৰা প্ৰচেষ্টাত নেশ্যনেল হাইৱেটো পাৰ কৰা হ'ল। পাৰ কৰি পেলাই আমি পথাৰেদি আনি এতিয়া বৰ্তমান আমাৰ কন্দলি পাহাৰটো দেখি আছে, তাত আনি পেলাই আমি এতিয়া উঠাবলৈ সক্ষম হৈছোঁ। জনাঞ্চলৰ পৰা আমি আঁতৰাই আনি বনাঞ্চললৈ এতিয়া মানে তাক সোমোৱা হ'ল। আমি ৰাতিপুৱা প্ৰায় আপোনাৰ ধৰক 6:30 মানৰ ভিতৰত আমি খবৰটো পাইছোঁ যে শলমাৰী এৰিয়াত এনেকৈ হাতীৰ মানে অলপ উপদ্ৰৱ হৈ আছে বুলি ক'লে। আমাৰ টিম এটাই তাতে তাৰমানে আপোনাৰ ধৰক 10 মিনিটমানৰ ভিতৰত গৈ পালেগৈ তাত গৈ, কিন্তু এই হাইৱেটো যিহেতু বিজি থাকে অলপ মানে হাতীটো পাৰ হ'ব বিচৰা নাছিলে। প্ৰায় 3 ঘণ্টা যোৰা প্ৰচেষ্টাত নেশ্যনেল হাইৱেটো পাৰ কৰা হ'ল। পাৰ কৰি পেলাই আমি পথাৰেদি আনি এতিয়া বৰ্তমান আমাৰ কন্দলি পাহাৰটো দেখি আছে, তাত আনি পেলাই আমি এতিয়া উঠাবলৈ সক্ষম হৈছোঁ। জনাঞ্চলৰ পৰা আমি আঁতৰাই আনি বনাঞ্চললৈ এতিয়া মানে তাক সোমোৱা হ'ল। আমি ৰাতিপুৱা প্ৰায় আপোনাৰ ধৰক 6:30 মানৰ ভিতৰত আমি খবৰটো পাইছোঁ যে শলমাৰী এৰিয়াত এনেকৈ হাতীৰ মানে অলপ উপদ্ৰৱ হৈ আছে বুলি ক'লে। আমাৰ টিম এটাই তাতে তাৰমানে আপোনাৰ ধৰক 10 মিনিটমানৰ ভিতৰত গৈ পালেগৈ তাত গৈ, কিন্তু এই হাইৱেটো যিহেতু বিজি থাকে অলপ মানে হাতীটো পাৰ হ'ব বিচৰা নাছিলে। প্ৰায় 3 ঘণ্টা যোৰা প্ৰচেষ্টাত নেশ্যনেল হাইৱেটো পাৰ কৰা হ'ল। পাৰ কৰি পেলাই আমি পথাৰেদি আনি এতিয়া বৰ্তমান আমাৰ কন্দলি পাহাৰটো দেখি আছে, তাত আনি পেলাই আমি এতিয়া উঠাবলৈ সক্ষম হৈছোঁ। জনাঞ্চলৰ পৰা আমি আঁতৰাই আনি বনাঞ্চললৈ এতিয়া মানে তাক সোমোৱা হ'ল।